এইটো হৰণ ইয়াত হৰণটো 20 হয় ই 50 কে বেছি হৈছে নি নাই হোৱা 30 কে বেছি হৈছে নি নাই হোৱা 20 ৰ সমান হ'ব পাৰে বাট দূৰত্বতকৈ হৰণ কেতিয়াও বেছি হ'ব নোৱাৰে বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় কি কৈছে চাবা হা বা এনেকৈ বুজিব পৰা য'ত আৰম্ভ হৈছিল ঘূৰি পকি ক'ত গ'ল বাদ দিয়া আহি ক'ত আছে ইয়াত সো ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব হৰণ বা ডিসপ্লেসমেন্ট কিন্তু যদি সৰল ৰেখাৰে গতি নকৰে হি এফালে গৈছে আকৌ এফালে গৈছে আকৌ এফালে গৈছে আকৌ এফালে গৈছে ইয়েস চেঞ্জ হৈ থাকিব ঘূৰি আছে এনেকৈ ঘূৰি আছে সাপোজ শক্তি মানে যেনেকৈ ঘূৰে তেনেকৈ ঘূৰি আছে সো হেতু এটা গতি হ'ব পাৰে যেবা এনেকুৱা কৰা নাই যে পথাৰে পথাৰে পুনাই দিলো ৰাস্তাই দি নগৈ তাৰ মানে কি যে পুনাই দিলো শৰ্টকে পাই গলো তাৰ মানে আটাইতকৈ ছুটি ৰাস্তাটো কি হয় পুন ৰাস্তা নমস্কাৰ মই হবিৰণ বৰা আৰু আটাইকে স্বাগতম জনাইছো ক্লাস 9 ৰ সাধাৰণ বিজ্ঞানৰ এটা নতুন ভিডিঅ'লৈ আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো গতি অৰ্থাৎ মোশন যদি তোমালোকৰ কিতাপখন সাধাৰণ বিজ্ঞানৰ কিতাপখন যদি তিনিটা ভাগত ভাগ কৰা তোমালোকে জানা সাগে তাত পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্স থাকে ৰসায়ন বিজ্ঞান অৰ্থাৎ কেমিষ্ট্ৰি থাকে আৰু জীৱ বিজ্ঞান অৰ্থাৎ বায়োলজি থাকে আৰু এটো হৈছে তোমালোকৰ ফিজিক্সৰ প্ৰথমটো চেপ্টাৰ আৰু প্ৰথমটো চেপ্টাৰৰ এটো হৈছে প্ৰথমটো ক্লাস সো আজিৰ ক্লাছটোৰ যোগেদি আমি কি পঢ়িম প্ৰথমতে হেতু এবাৰ চাই লওঁ আমি পঢ়িম গতিৰ প্ৰকাৰ সো যেতিয়া আমি এই চেপ্টাৰটো পঢ়িবলৈ যাম কেইটামান বস্তু আমি জানি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট যে এই চেপ্টাৰটো আমি মুখস্থ কৰি পঢ়িব নোৱাৰিম এই চেপ্টাৰটো আমি একদম মুখস্থ কৰিলে নহব ভালদৰে বুজি পাব লাগিব কিয়নো পিছলৈ গৈ তোমালোকে দেখিবা যে বহুত কিবা কিবি অংক কৰিবলগীয়া আছে গ্ৰাফৰ কথা আছে যদি তোমালোকে স্থানাংক জ্যামিতি ভালকে বুজি পোৱা তেতিয়াহলে এই চেপ্টাৰটো পঢ়ি বহুত ভাল লাগিব যদি অকমান অংক কৰি ভাল পোৱা তেতিয়াহলে এই চেপ্টাৰটো পঢ়ি বেছি ভাল লাগিব অলপ তেনেকুৱা টাইপৰ চেপ্টাৰ ওকে তাৰ পিছত আমি আজিৰ ক্লাছটোত এইকিটা বস্তু কভাৰ কৰিম প্ৰথমতে পঢ়িম গতিৰ প্ৰকাৰ কেনেকুৱা টাইপৰ গতি আছে গতি মানে হয় কি হেও পঢ়িম সৰল ৰৈখিক গতি মানে কি দূৰত্ব আৰু হৰণ মানে কি এটো বহুত এটা ডাঙৰ কনসেপ্ট তোমালোকৰ বাবে দেন কোৱেশ্চন আনসাৰস আমি কৰিব লাগিব সো একো এৰি না যাও সব আমি একদম পুৰা তোমালোকৰ টেক্সট বুকখনত যি যেনেকৈ আছে সব একো নেৰাকে খুৰি নাটি মাৰি পঢ়ি যাম ওকে আহি যোৱা আমাৰ প্ৰথম টপিকটো গতিৰ বিভিন্ন প্ৰকাৰ সো মই ইয়াত তোমালোকক চাৰিটা ধৰণৰ গতিৰ কথা কৈছো ধৰি লোৱা এই যে এৰোটো দেখিছা এই এৰোটো মই এনে দিয়া নাই দেই ধৰি লোৱা ইয়াতে এনেকুৱা হৈছে যে বস্তু এটা ইয়াতে আছে এটো এটা এ পজিশন আৰু এটা বি পজিশন এটা বস্তুৱে গতি কৰিছে এটা পুন ৰাস্তাত হেতু এটা গতি হ'ব পাৰে ঘূৰি আছে এনেকে গাড়ী এখন এটা গৰণীয়া ৰাস্তা এটাত ঘূৰি আছে হেতু এটা গতি হ'ব পাৰে ছোৱালীজনে ডান্স কৰি আছে ডান্স কৰোতে এডাল অক্ষৰ সাপেক্ষে এনেকে ঘূৰি আছে এনেকে ঘূৰি আছে সাপোজ শক্তি মানে যেনেকে ঘূৰে তেনেকে ঘূৰি আছে সো হেতু এটা গতি হ'ব পাৰে আকৌ এই পেন্ডুলামটো যে তোমালোকে দেখিছা পেন্ডুলামৰ তলত এনেকে এটো কি থাকে এটা মানে সৰি এই ঘড়ীটোৰ পেন্ডুলাম ঘড়ীবিলাকৰ এই তলত কি থাকে এনেকুৱা ধৰণৰ এটা পেন্ডুলাম থাকে হয়নে এটুক আমি সিম্পল পেন্ডুলাম বুলি কওঁ সো ই এনেকে দুলি থাকে সো ইয়াত গতি বিভিন্ন প্ৰকাৰৰ আমি ইয়াত দেখি পাইছো প্ৰথম যেটো গতি সেই গতিটো এটা পুন ৰাস্তাত যেটো হৈছে ইয়াক আমি নাম দিম কি বুলি সৰল ৰৈখিক এইটোৱে আমি এই চেপ্টাৰটোত বিশেষকৈ পঢ়িবলৈ গৈ আছো আমি এইটো চেপ্টাৰত বিশেষকৈ কোনটো টাইপৰ গতিৰ কথা পঢ়িম সৰল ৰৈখিক গতিৰ কথা তাৰ পিছত এইটো যেটো ৰাস্তা তোমালোকে দেখিছা এই ৰাস্তাটোত এই গাড়ীখনে যেতিয়া এনেকে ঘূৰণীয়া ৰাস্তা এটাত গৈ থাকিব তেতিয়াহলে আমি তাক কি বুলি কম বৃত্তীয় গতি এটা বৃত্তীয় পথত গতি কৰা নাই জানো গতিকে আমি কি পালো হেতু এটা বৃত্তীয় গতি ছোৱালীজন যে ঘূৰি আছে এডাল অক্ষৰ সাপেক্ষে এনেকে ঘূৰি আছে সেই ঘূৰি থকাটো কি বুলি কোৱা হ'ব ঘূৰ্ণন গতি চোৱা এই দুটা বস্তুৰ মাজত মই আজি কনফিউজন এটা আহে তোমালোকৰ মই এটো নোহোৱা কৰি দিম নেক্সট স্লাইডটোত মই নোহোৱা কৰি দিম যে বৃত্তীয় গতি আৰু ঘূৰ্ণন গতি দুটা ঘূৰিয়ে থাকে ইয়াতো ৰাস্তাটোত ঘূৰি আছে ইয়াত ছোৱালীজনী গাটো এনেকে ঘূৰাই আছে সো দুটাৰ মাজত কি পাৰ্থক্য আছে মই ধুনীয়াকৈ বুজাই দিম আৰু এই যে পেন্ডুলামটো ইয়াত দুলি আছে সেই গতিটোক আমি কি বুলি ক'ব পাৰো দুলন গতি তোমালোকে জুলনা খেলি পাইছান নে যে জুলনা খেলটো এটো গতি তোমালোকে চাগে লক্ষ্য কৰিছা যেটো আমি কি বুলি কম দুলন গতি বুলি কম ওকে নেক্সট আমি কি হলে যাও ইয়ালে চোৱা যে গতিৰ বিভিন্ন প্ৰকাৰত মই কৈছো দুটা টাইপৰ গতিৰ মাজত বৰ খেলিমেলি লাগে এটা হৈছে বৃত্তীয় গতি আৰু এটা হৈছে ঘূৰ্ণন গতি কি বুলি কৈছো ইয়াতে মই লিখি দিও ইয়াত তোমালোকে চোৱা হা মই দুটা বস্তুৰ মাজত পাৰ্থক্য দেখাবলৈ গৈ আছো দেই এটা হৈছে বৃত্তীয় আৰু এটা হৈছে ঘূৰ্ণন গতি তোমালোকে চোৱা দুটাতে ঘূৰিয়ে থাকে কিন্তু সূৰ্যটোৰ চাৰিওফালে যে পৃথিৱীখন ঘূৰি আছে হেতু হৈছে এটা বৃত্তীয় গতি একচুয়ালি কবলৈ গলে এটো সম্পূৰ্ণ এটা বৃত্তাকাৰ ৰাস্তা কিন্তু নহয় হা তুমি যদি ইমাজিন কৰা মানে এটা বৃত্তাকাৰ ৰাস্তাৰ দৰে যদি তুমি ইমাজিন কৰি লোৱাছোন অলপ সময়ৰ বাবে ঠিক আছে অলপ সময়ৰ বাবে তুমি ইমাজিন কৰি লোৱা যে এটো এটা বৃত্তাকাৰ ৰাস্তাৰ পথৰ নিচিনা যেনিবা
তেতিয়াহ'লে এইটো হ'ব এই যে ঘূৰি আছে হেতুক আমি এই যে বৃত্তাকাৰ পথটোত ৰাস্তাটোত যে ঘূৰি আছে তাক আমি কি বুলি ক'ম বৃত্তীয় গতি কাৰ গতিটো এই পৃথিৱীৰ গতি কাৰ সাপেক্ষে সূৰ্যৰ সাপেক্ষে কিন্তু পৃথিৱীখনেতো নিজৰ গাটো ঘূৰাই আছে 24 ঘণ্টাত এক পাক 365 ডেজত তোমালোকে জানা যে সম্পূৰ্ণ এক পাক ঘূৰে কাৰ চাৰিওফালে সূৰ্যৰ চাৰিওফালে আৰু নিজৰ গাটো 24 ঘণ্টাত এক পাক ঘূৰাই এই যে নিজৰ গাটো ঘূৰাই আছে এডাল অক্ষৰ সাপেক্ষে 24 ঘণ্টাত সেই নিজৰ গাটো ঘূৰি থকাটোক মই কি বুলি ক'ম বৃত্তীয় ঘূৰ্ণন গতি এইটো আছিলে কি বৃত্তীয় এইটো হৈছে ঘূৰ্ণন গতি তাৰ মানে মই যেনিবা ঘূৰ্ণীয়া ৰাস্তাত এনেকে গৈ আছো এনেকে গৈ আছো সো সেইটোক মই কি বুলি ক'ম বৃত্তীয় গতি কিন্তু মই নিজৰ গাটো এনেকে ঘূৰাইছো চক্ৰীয়নৰ নিচিনাকে তেতিয়াহ'লে এইটোক মই কি বুলি ক'ম ঘূৰ্ণন গতি কথাটো বুজি পালা নাই ডিফাৰেন্সটো বুজি পালা নাই সেইটো হৈছে বৃত্তীয় আৰু ঘূৰ্ণন গতিৰ মাজত পাৰ্থক্য এতিয়া চোৱা গতি মানে কি নহয় সময়ৰ সাপেক্ষে কোনো বস্তুৰ যেতিয়া স্থানৰ পৰিৱৰ্তন হয় গতি মানে কি হয় সময়ৰ সাপেক্ষে যেতিয়া কোনো এটা বস্তুৰ স্থানৰ পৰিৱৰ্তন হয় ধৰি লোৱা বস্তু এটা আছিল ইয়াতে ধৰি লোৱা গাড়ী এখন আছিল ইয়াতে আৰু অলপ সময়ৰ পিছত গাড়ীখন গৈ ইয়াত পালে যদি নগলহেঁতেন ধৰি লোৱা 2 মিনিট 3 মিনিট 4 মিনিট 5 মিনিট কেতিয়াবা এনেকুৱা হয় নাই বাছ ষ্টেণ্ডত বা গাড়ী ষ্টেণ্ডত তুমি ৰৈ আছা মেজিক ষ্টেণ্ডত গাড়ীখনত উঠি আছা সময় গৈ আছে তোমাৰ দেৰি হৈছে কিন্তু নাযায় তেতিয়া তুমি কি কৰিবা গাড়ীখনে গৈ আছে বুলি ক'বা নে ৰৈ আছে বুলি ক'বা স্যাৰ ৰৈ আছে বুলি ক'ম তাৰ মানে গতি তেতিয়াহে হ'ব যেতিয়া সময় সাপেক্ষে সি একেটা জায়গাত থাকিলে নহব বেলেগ এটা জায়গালৈ যাব লাগিব অৰ্থাৎ স্থানৰ পৰিৱৰ্তন হ'ব লাগিব তুমি যদি ইয়াত চোৱা তেতিয়াহ'লে এই প্ৰতিটো মই গতিৰ যে উদাহৰণ দিছিলো তাত কি হৈছে বস্তু এটা ইয়াত আছিলে ইয়া গৈ পালে স্থানৰ পৰিৱৰ্তন হৈছে গাড়ীখন ইয়াত আছিলে ঘূৰি ঘূৰি ইয়া পাইছে ইয়াত কি হৈছে স্থানৰ পৰিৱৰ্তন হৈছে ছোৱালীজনী যেতিয়া ঘূৰি আছে এনেকে যেতিয়া ঘূৰিব মোৰ এই হাতখন চোৱা মই যদি এনেকে ঘূৰো মোৰ এই হাতখন ইয়াত আছিলে এতিয়া ইয়াত আছে মুঠতে বস্তুৰ স্থানৰ পৰিৱৰ্তন হৈছে তাৰপিছত তুমি যদি এই পেণ্ডুলামটো চোৱা এইটো ইয়াত আছিলে এতিয়া ইয়াত আছে কেতিয়াবা ইয়াত থাকিব সো সময়ৰ সাপেক্ষে তাত স্থানৰ পৰিৱৰ্তন হ'ব আৰু তাকে আমি কি বুলি ক'ম গতি বুলি ক'ম ঠিক আছে সময়ৰ সাপেক্ষে স্থান পৰিৱৰ্তন হ'লে আমি কি বুলি ক'ম গতি বুলি ক'ম ওকে এতিয়া চোৱা নেক্সট কিহৰ কথা কোৱা হৈছে সৰল ৰেখাৰে গতি এটা তোমালোকৰ কিতাপত একদম ডাইৰেক্টলি যেনেকে ধৰণে পইণ্টবিলাক দিয়া আছে মই তেনেকে তুলি আনিছো তাৰপিছত মই নিজৰ ভাগেও তাক অকণমান তোমালোকক বুজাব চেষ্টা কৰিম যাতে যিমান পাৰা সহজকৈ তুমি বুজি পোৱা কিতাপখন ডাইৰেক্টলি পঢ়িলে হয়তো বুজি নাপাব পাৰা ক্লাছটো চালে কিন্তু ধুনীয়াকৈ বুজি পাবা চোৱা আৰু যোন ভাল ষ্টুডেণ্ট সি এতিয়া মোৰ সৈতে নোট বনাই যাব হয়নে একদম পঢ়া টেবুলত বহিলৈ ধুনীয়াকৈ একেটা বহাতে ভিডিঅ'টো চাই শেষ কৰিব যোন ভাল ষ্টুডেণ্ট হয় আৰু কি কৰিব এটা ৰাফ নোট বনাই যাব ঠিক আছে এই কামটো কিন্তু কৰিবা ওকে বাকি আমাৰ এপত ক্লাছটোত এভেইলেবল হ'বই হেণ্ড ৰিটেন PDF যিবিলাক তোমালোকে ডাউনলোডো কৰি ল'ব পাৰিবা এতিয়া চোৱা সৰল ৰেখাৰে গতি যেতিয়া গতিপথ এটা পোন ৰাস্তা বা এডাল সৰল ৰেখাৰ দৰে হয় এটা পোন ৰাস্তাত যেতিয়া গাড়ী এখনে গতি কৰি আছে আৰু ইয়াত এটা এনেকুৱা ৰাস্তাত গতি কৰি আছে সো সৰল ৰৈখিক গতি কোনটো হ'ব তোমালোকে অকণমান দেৰি ভাবা মই ৰৈ দিছো ভাবিলা কোনটো হ'ব ইয়েস নাম্বাৰ 1 সৰল ৰৈখিক গতি হলে কি হ'ব এটা পোন ৰাস্তাত গতি কৰিব লাগিব বিকজ সৰল ৰেখা মানে পোন ৰেখা সৰল ৰেখা বুলি ইয়াক বক্ৰৰেখা বুলি কওঁ তুমি যদি সৰল ৰৈখিক গতি এটাৰ কথা চোৱা তেতিয়াহ'লে তুমি তাত দেখিবা যে প্ৰতিটো পইণ্টতে ইয়াত গাড়ীখন এফালে আছে ইয়াতো এফালে আছে একেটা দিশতে থাকিব কিন্তু তুমি যদি দেখা যে ইয়াত গাড়ীখন এফালে গৈ আছে ইয়াত দিশৰ পৰিৱৰ্তন হৈছে ইয়াত যদি গাড়ীখন আকৌ ঘূৰি আহে তেতিয়া কিন্তু উল্টা দিশত হ'ব পাৰে কিন্তু সৰল ৰৈখিক গতি বুলি ক'লে যদিবা একেফালে গৈ আছে গাড়ীখন তেতিয়াহ'লে তাত গাড়ীখনৰ দিশৰ সলনি হোৱা নাই যদি বক্ৰ ৰাস্তা এটা যদি হয় বা আমি যদি কওঁ এটা কাৰ্ভ পাথ হয় তেতিয়াহ'লে তাত কি হ'ব গতিপথ সলনি হৈ থাকিব তুমি যদি চোৱা গাড়ীখন যদি এডোখৰত থাকে তেতিয়াহ'লে হয়তো এইফালে তাৰ দিশটো সেইফালে গৈ থকাৰ নিচিনা লাগি থাকিব আৰু অকণমান মই চাব পাৰোঁ আৰু কেইটামান মই ইয়াতে এড কৰি দিছোঁ চোৱা চ' ইয়াত তুমি যদি আৰু বেলেগ পজিশ্যনটো চোৱা তুমি দেখিবা এইফালে গৈ আছে কিন্তু যদি সৰল ৰেখাৰে গতি নকৰে সি এফালে গৈছে আকৌ সেইফালে গৈছে ইয়েছ চেঞ্জ হৈ থাকিব কি চেঞ্জ হৈ থাকিব তাৰ গতি কৰাৰ যিটো দিশ সেই দিশটো সলনি হৈ থাকিব বুজি পালো ওকে তাৰপিছত সৰল ৰৈখিক পথত বস্তু এটাৰ বিভিন্ন অৱস্থান তোমালোকৰ কিতাপখনত বৰ ধুনীয়া এটা এক্সাম্পল দি থোৱা আছে মই ডাইৰেক্টলি হেতুকে তুলি আনিলো চোৱা বস্তু এটাৰ অৱস্থান আমি বুজিবলৈ কেইটামান আমি উদাহৰণ লম ধৰি ললো এই গাড়ীখন A পজিশ্যনত আছে তাৰ পৰা গাড়ীখন গৈ B পজিশ্যন পালে তাৰপিছত গাড়ীখন গৈ আকৌ C পজিশ্যন পালে তোমালোকে বুজিব পৰাকে মই প্ৰথমতে ইয়াত নাযাবা ইয়াত এটা মই একদম ইজি এটা এক্সাম্পল দিওঁ ওকে ধৰি লোৱা A পৰা B লৈকে 25 কিলোমিটাৰ গ'ল কিমান গ'ল 25 কিলোমিটাৰ গ'ল আকৌ B পৰা C লৈ কিমান গ'ল 25 কিলোমিটাৰ গ'ল
এতিয়া মই তোমাক কেইটামান কুৱেশ্যন সুধিম হা, তুমি নিজে আনসাৰ দিবলৈ ট্ৰাই কৰিবা। তাৰপিছত মইতো বাৰু ইয়াত কৈয়ে দিম যে এৰ পৰা বিলে যাওঁতে 25 কিলোমিটাৰ গ'ল, বিৰ পৰা চিলে যাওঁতে 25 কিলোমিটাৰ গ'ল। তেতিয়াহ'লে মই যদি তোমাক সুধো যে এৰ পৰা চিলে কিমান দূৰ গ'ল, একদম ইজি কুৱেশ্যন। এইটো আৰু কুৱেশ্যন হ'ল নেকি, কিমান দূৰ গ'ল, এৰ পৰা বিলে 25, আকৌ বিৰ পৰা চিলে 25, চ' 25 প্লাছ 25 ইজ ইকুৱেলছ টু কিমান হ'ব, 50 কিলোমিটাৰ ই গুচি গ'ল। এতিয়া ইয়াত আৰু বেলেগ বেলেগ কুৱেশ্যনছ বনিব পাৰে, চাবা হা। এৰ পৰা বিলে গৈ, বিৰ পৰা চিলে গৈ, আকৌ যদি চিৰ পৰা ঘূৰি আহে বিলে, কি কৰিবা, তেতিয়া কিমান দূৰত্ব হ'ব, এৰ পৰা বিলে গ'লা, তাৰপিছত বিৰ পৰা চিলে গ'লা বি চি, আকৌ চিৰ পৰা বিলে আহিলা চি বি, কিমান হ'ব ছাৰ 25, এ বি 25 প্লাছ বি চি 25 প্লাছ চি বি কিমান হ'ব 25। গতিকে কিমান দূৰ অতিক্ৰম কৰিলে বুলি ক'ম, 75 কিলোমিটাৰ। চ' এনেকে ধৰণেৰে আমি যিবিলাক বস্তু জোখো সেইবিলাকক একচুৱেলি কি বুলি কওঁ, দূৰত্ব বুলি কওঁ। কিন্তু তোমালোকৰ কিতাপত এই বস্তুটো এনে দিয়া নাই। ইয়াত দুটা বস্তুৰ মাজত তোমালোকে এতিয়া পাৰ্থক্য এটা শিকিবা। এইটো আমি একদম চিম্পল, দূৰত্ব আমি চবে জানো হয় নাই, যে ইয়াৰ পৰা ইয়ালৈ গ'লো, ইয়াৰ পৰা ইয়ালৈ গ'লো, আকৌ ঘূৰি আহিলো। কিন্তু হৰণ বুলিও এটা বস্তু আছে, কি বুলি ক'লো মই, হৰণ। এই দুটা বস্তুৰ মাজত এতিয়া আমি পাৰ্থক্যটো প্ৰথমতে শিকি ল'ব লাগিব। দূৰত্ব কি, হৰণ কি। হৰণটো চাগে হয়তো নতুনকৈও শুনিব পাৰা, চ' কি বস্তুটো খাই নে পিন্ধে আমি চাব লাগিব। হৰণ আৰু দূৰত্ব, তাৰপিছত মই আকৌ যাম হা সেইটো উদাহৰণলৈ। চোৱা, যাক আমি হৰণ বুলি কওঁ সেইটোক আমি ইংলিছত কি বুলি ক'ম, ডিছপ্লেচমেণ্ট। আৰু দূৰত্বক আমি ইংলিছত কি বুলি ক'ম, ডিষ্টেঞ্চ। চ' ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট, তাৰ মাজত আমি পাৰ্থক্য চাব লাগে। অ'কে, চোৱা, ধৰি লোৱা এৰ পৰা বিলে, এ বি মানে কি হ'ল ছাৰ, এ মানে কোনোবা এটা জেগা, বি মানে কোনোবা এটা জেগা, হয়তো গুৱাহাটী শিৱসাগৰো হ'ব পাৰে, বুজি পালা, যিকোনো দুটা জেগা আৰু। এৰ পৰা বিলে মই এনেকুৱা এটা ৰাস্তাইদি গ'লো, অ'কে। এৰ পৰা বিলে মই এইটো ৰাস্তাইদি গ'লো, আৰু এৰ পৰা বিলে মই এইটো ৰাস্তাইদি গ'লো। আচ্ছা, তিনিটা নাম দি দিওঁ, কেনেকুৱা হ'ব, নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3, তিনিটা ৰাস্তা। এই তিনিটা ৰাস্তাত তোমালোকে যেতিয়া 1 নম্বৰ ৰাস্তাটোদি যাবা, তুমি ক'লা ছাৰ মই অলপ দূৰ গ'লো, এটা দূৰত্ব, এটা ডিষ্টেঞ্চ তুমি ট্ৰেভেল কৰিলা, এটা ডিষ্টেঞ্চ। যেতিয়া তুমি 3 নম্বৰ ৰাস্তাটোদি যালা বা 2 নম্বৰটোদি গ'লা, তেতিয়াও তুমি কি কৰিলা, এটা দূৰত্ব তাত অতিক্ৰম কৰিলা। যেতিয়া 3 নম্বৰ ৰাস্তাটোদি গ'লা, তেতিয়াও তাত এটা ছাৰ দূৰত্ব অতিক্ৰম কৰিলো, য়েছ, কৰিলা নে, কৰিলো। কিন্তু এই তিনিটা ৰাস্তাৰ ভিতৰত 2 নম্বৰ ৰাস্তাটো তুমি যদি চোৱা, এইটো হৈছে আটাইতকৈ চুটি এটা ৰাস্তা, আৰু আটাইতকৈ চুটি ৰাস্তাটো সদায় পোন হয়। কেতিয়াবা এনেকুৱা কৰা নাই যে পথাৰে পথাৰে পোনাই দিলো, ৰাস্তাই দি নগৈ, তাৰমানে কি যে পোনাই দিলো শ্বৰ্টকে পাই গ'লো, তাৰমানে আটাইতকৈ চুটি ৰাস্তাটো কি হয়, পোন ৰাস্তা হয়। চ' এই যিটো আটাইতকৈ চুটি বা পোন ৰাস্তা, সেইফালে গ'লে যিটো দূৰত্ব হয়, সেই দূৰত্বটোকে আমি এটা নাম দিওঁ, কি বুলি কওঁ, হৰণ। কি নাম দিওঁ, হৰণ। এই হৰণটো এটা নিৰ্দিষ্ট দিশ থাকে, এইফালে গ'লেহে হৰণ, বুজি পাইছা। চ' হৰণটো এটা ভেক্টৰ ৰাশি, আৰু দূৰত্বটো এটা স্কেলাৰ ৰাশি। তোমালোকে শুনিছা নাই যে স্কেলাৰ আৰু ভেক্টৰ, যাৰ কোনো দিশ নাথাকে তাক আমি স্কেলাৰ বুলি কওঁ, যাৰ দিশ থাকে তাক আমি কি বুলি কওঁ, ভেক্টৰ বুলি কওঁ। ইয়াত যদি তোমালোকে চোৱা, তেতিয়াহ'লে এই ডিষ্টেঞ্চটো হৈছে স্কেলাৰ আৰু ডিছপ্লেচমেণ্টটো হৈছে ভেক্টৰ। অৰ্থাৎ হৰণটো ভেক্টৰ, তাৰ নিৰ্দিষ্ট দিশ থাকিব, যে এইফালে গ'লেহে হৰণ, যাহা তাহা গ'লে নহ'ব, এইফালেদি গ'লে নহ'ব, এইফালেদি গ'লে নহ'ব। হৰণৰ এটা নিৰ্দিষ্ট দিশ থাকে, তাক আমি কি বুলি কওঁ, ডিছপ্লেচমেণ্ট বুলিও কওঁ। আৰু শুনা, এইবিলাক ইগন'ৰ কৰি নাযাবা ইংলিছ টাৰ্মবিলাক, যদি তোমালোকৰ ছায়েন্সত পঢ়িবলৈ মন আছে, ক্লাছ 11, 12ত তোমালোকে যদি ছায়েন্সত পঢ়িবলৈ মন আছে, এইবিলাক ব্ৰেকেটত তোমালোকক কিতাপখনো দি গৈছে, এনেই দি যোৱা নাই, জানি যাব লাগিব টাৰ্মবিলাক দেই, ইংলিছত জানি যাব লাগিব। চ' এই তিনিটা ৰাস্তাত তোমালোকে যিটো ইয়াত দেখিলা, তাৰ পৰা এটা বস্তু তোমালোকে কনক্লুজনত আহিব পাৰা। কিহত আহিব পাৰা চাবা দেই, যে আমি দেখিলো যে এইটো এটা দূৰত্ব, এইটো এটা দূৰত্ব, এইটো এটা দূৰত্ব, আৰু এই দূৰত্বটো হৰণো হয়। ইয়াৰ পৰা আমি এটা বস্তু লিখিব পাৰো নেকি, যে যিটো দূৰত্ব হয় নহয়, সেই দূৰত্বটো হৰণতকৈ ডাঙৰ হয়, হয় নেকি বাৰু? য়েছ, তুমি চোৱাচোন, এইটো হৰণ, তাতকৈ এই দূৰত্বটো ডাঙৰ, এইটো হৰণ, তাতকৈ এই দূৰত্বটো ডাঙৰ। যেনিবা মই তোমালোকক বুজিবৰ কাৰণে এনে ক'লো, এইফালে 50 মিটাৰ, এইফালে 20 মিটাৰ, আৰু এইফালে হৈছে 30 মিটাৰ, ছাপ'জ। এতিয়া ছাৰ দূৰত্ব কোনবিলাক, 50 মিটাৰটোও দূৰত্ব, 20 মিটাৰটোও দূৰত্ব, 30 মিটাৰটোও দূৰত্ব, হৰণ কিমান হয়, 20 মিটাৰ, হয়নে নহয়? আটাইতকৈ চুটিটো হৰণ হয়। তেতিয়াহ'লে তুমি ইয়াত যদি এটা বস্তু চোৱা,
এই দূৰত্ববিলাক যিকোনো হ'ব পাৰে 50 20 30 সব হ'ব পাৰে কিন্তু হৰণ কিমান হ'ব পাৰে 20 গতিকে এই 20 টো সদায় 50 তকৈ সৰু হৈ আছে 20 টো 30 তকৈ সৰু হৈ আছে এইটো উদাহৰণত তাৰ মানে হৰণটো কি হৈ আছে সৰু হৈ আছে কাটকে দূৰত্বতকে ডিসপ্লেসমেন্ট লেস দেন ডিসটেন্স কিন্তু এটা কথা নহয় এইটো ৰাস্তাত এই হৰণটোটো বেলেগ একো নহয় এটা দূৰত্বই হয় গতিকে এই ৰাস্তাটোৰ বাবে হৰণটো কাৰ সৈতে সমান হৈছে দূৰত্ব তুমি যদি দূৰত্ব তিনটাৰ কথা কোৱা তাতে 20 মিটাৰটো এটা দূৰত্ব আৰু হি এটা হৰণো হয় গতিকে আমি কম যে লেস দেন n ইকুৱেল সমানো হ'ব আৰু ডাঙৰো হ'ব কোন দূৰত্ব কাটকে হৰণকে দূৰত্ববিলাক ডাঙৰ হ'ব আৰু নহলে কি হ'ব সমান হ'ব বস এটো এটা বহুত কিন্তু ইম্পৰ্টেন্ট কথা আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা মই কৈ যাওঁ হৰণৰ লগত ৰিলেটেড যে হৰণটো কেতিয়াবা শূন্য হ'ব পাৰে কেতিয়া শূন্য হ'ব পাৰে সাপোজ বস্তুটো ইয়ালে গ'ল আকৌ উভতি আহি ইয়াহে পালেহি একেটা জায়গায় পালে চোৱা এটা কথা কওঁ বস্তুটো এনেকে গৈও তাত পাবগে পাৰে তেতিয়া হৰণ পাম নে নাপাম পাম মই এটা বস্তু দেখাই দিওঁ হা যে বস্তুটো এনেকে গৈও ইয়াত পালে হৰণ হ'ব নে নহ'ব তেতিয়ালে হ'ব বস্তুটো এনেকে গ'ল তেতিয়া হৰণ পাবা নে নোপোৱা স্যাৰ নাপাও নহয় এইবিলাক কোন ৰাস্তা আপুনি দেখুৱা নাই নহয় কোৰ পৰা আৰম্ভ কৰিলা ইয়াৰ পৰা কি অৱস্থান বুলি কয় জানা নেকি ইয়াক কয় প্ৰাৰম্ভিক বা ইনিশিয়েল বা আমি কি বুলি কম মই অসমীয়াত আৰু ইংলিছত দুইটাতে কৈ যাম দেই কি বুলি কম ইনিশিয়েল পজিশন প্ৰাৰম্ভিক অৱস্থান বা ইনিশিয়েল পজিশন আৰু এইটোক আমি কি বুলি কওঁ হেখত গৈ যত পালে কি বুলি কম অন্তিম অৱস্থান বা ফাইনেল পজিশন ফাইনেলি গৈ যত পালে সো জোৰ পৰা গ'ল আৰু যত গৈ পালে তালৈকে তুমি পোন ৰাস্তা এটা টানি দিলে হ'ল ঘুৰি পকি গলা বাদ দিয়া গৈছিলে ইয়াৰ পৰা পালেগে তাত জোৰ পৰা গ'ল যো পালে তালৈকে তুমি এটা পোন ৰাস্তা টানি দিয়া বস এই হ'ব হৰণ এনেকুৱা নেসেসাৰি নহয় যে তুমি এই ৰাস্তাটো দেখিলেহে তুমি হৰণটো দেখিবা যিফালে নাযাওক লাগে পুনে পুনে যেটো টানি দিবা হেতুৱে হ'ব হৰণ এটা তুমি এনেকে ভাবা যে এনেকে গৈ মেলি এটো ৰাস্তা মই মুহাই দিলো যেনিবা আকৌ ঘুৰি পকি এ পালেহি তুমি আগতে এ পৰা বি লে টানিছিলা নাই এটা এ পৰা কলে টানিবা ইয়াতে আছিলে আৰম্ভ আকৌ আহি ইয়াতে শেষ হ'ল সো এ পৰা টানিবলৈ আজডাল নাইচোন তাৰ মানে হৰণ 0 হৰণ কেতিয়া শূন্য হ'ব যেতিয়া বস্তুটোৱে ঘুৰি পকি আকৌ একেটা জায়গায় পাবহি বা এনেকে গ'ল ঘুৰি আকৌ একেটা জায়গা পালেহি তেতিয়াহলে হৰণটো তাত কি হ'ব শূন্য হ'ব কিন্তু দূৰত্ব শূন্য হ'ব নেকি নহয় তুমি যদি কোৱা যে তুমি 50 কিলোমিটাৰ গলা আকৌ 50 কিলোমিটাৰ উভতি আহিলা তো তুমি 100 কিলোমিটাৰ আহিলা এটো দূৰত্ব ইয়াত 100 কিলোমিটাৰটো কি হ'ব ডিসটেন্স বা দূৰত্ব কিন্তু একেটা ৰাস্তাতে গৈ আকৌ আগৰ জায়গালৈ ঘুৰি গুছি আহিলা তেতিয়াহলে তুমি কি বুলি কবা 0 এই 0 টো ইয়াত কি হ'ব ডিসপ্লেসমেন্ট ইয়াৰ ক্ষেত্ৰত কি হৈ থাকিব 0 হৈ থাকিব কথাষাৰ বুজি পালো নে যদি এই দুটা বস্তু তোমালোকে ভালকে বুজি পালা তেতিয়াহলে আমি আকৌ ক'ত যাব পাৰো সেই আগৰ উদাহৰণটো যাব পাৰো ইয়ালে যাব পাৰো চোৱা যে হৰণ আৰু দূৰত্ব একচুয়ালি এই উদাহৰণটো আমাক হৰণ আৰু দূৰত্বৰ কথা ক বিচাৰিছে হৰণ আৰু দূৰত্ব বেলেগ হ'ব পাৰে কেনেকে বেলেগ হ'ব পাৰে চোৱা তোমালোকে ইয়াত দেখিছা চাগে এটো 0 5 10 15 5 5 কে বাঢ়ি গৈ আছে এইবিলাক কিছুমান পজিশন 0 C B A এনেকে দেখিছা এতিয়া মই কলো যে গাড়ীখন C পজিশনলৈকে গ'ল তাৰ পিছত বাবা এনেকে কওঁ হা ওৰ পৰা হি A লে গ'ল আৰু এৰ পৰা হি আকৌ B লে ঘূৰি আহিলে এতিয়া তাত তুমি দুটা বস্তু উলিয়াব লাগে এটা হল দূৰত্ব আৰু এটা হল হৰণ চাবা দুটা বেলেগ বেলেগ হ'ব দূৰত্ব আৰু হৰণ দুটা বেলেগ হ'ব চাবা ওৰ পৰা যেতিয়া এ লে গ'ল কিমান গ'ল 60 কিলোমিটাৰ প্লাস আকৌ এৰ পৰা যেতিয়া ইয়ালৈকে ঘূৰি আহিলে প্ৰতিটোতে কিমান কে আছে 5 কে আছে সো 5 5 10 15 20 25 প্লাস 25 টোটাল কিমান হ'ব 85 কিলোমিটাৰ অতিক্ৰম কৰিলে দূৰত্ব কেতিয়া যদি হি ওৰ পৰা এ লে গৈ আকৌ এৰ পৰা বি লে ঘূৰি আহে কিন্তু হৰণ কিমান হ'ব চোৱা মই কৈছে হৰণ হৈছে ভেক্টৰ ৰাশি যদি এ ফালে প্লাস উল্টা ফালে মাইনাস হ'ব ইয়াৰ পৰা ইয়ালৈকে কিমান গ'ল 60 একেটা ৰাস্তাতে এ লে গ'ল এ পৰা বি লে ঘূৰি আহিছে নহয় এ ফালে গৈ আছিলে নাই এবাৰ ঘূৰি আহিবলৈ হলে এফালে আহিব লাগিব এফালে আহিলে আমি মাইনাস লিখিম মাইনাস কিমান হ'ব কিমান ঘূৰি আহিলে 5 10 একে 25 গতিকে আনসাৰ কিমান হ'ব 45 ভুল হৈছে নেকি এফালে 10 5 গল থাকিল 5 5 গল থাকিল 3 35 কিলোমিটাৰ হি অতিক্ৰম কৰিলে কি হিচাপে হৰণ হিচাপে আৰু তাত দূৰত্ব কিমান 85 দেখিলা নে বেলেগ হল একেটাই ৰাস্তা কিন্তু ওৰ পৰা এ লে গৈ এ পৰা বি লে ঘূৰি আহিলে তুমি যদি এনেকে কলা হেতেন
তুমি যদি এনেকৈ ক'লাহেঁতেন যে অ'ৰ পৰা চিলৈ গ'ল, চিৰ পৰা বিলৈ গ'ল, এতিয়া কিমান হ'ব? যদি অ'ৰ পৰা চিলৈ যায় কিমান হ'ল 25, আকৌ চিৰ পৰা বিলৈ কিমান 10, চ' 25 + 10 35 হ'ব। কি দূৰত্ব, এই দূৰত্বটো হৰণ কিমান হ'ব? হৰণ একেই হ'ব, কিয়নো অ'ৰ পৰা চিলৈ এফালে গৈছে, কিমান হ'ল 25, আকৌ চিৰ পৰা বিলৈ সেইফালে গৈছে ন, কিমান হ'ব? 10, চ' এইবাৰো কিমান হ'ব 35, চ' দূৰত্ব আৰু হৰণ সমান হ'ব পাৰে, আমি পাইছিলোঁ ন সমান হ'ব পাৰে, কিন্তু সৰু হ'ব পাৰে। ইয়াত সৰু হৈছে চোৱা 85তকৈ সৰু, কিয়নো ইয়াত এনেকৈ গৈ আকৌ উভতি আহিছে, উভতি আহিলে হৰণটোত আমি কি লিখিম মাইনাছ, কিন্তু দূৰত্বত তেনেকুৱা মাইনাছৰ কথা নাই, প্লাছ 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 হৈ গৈ থাকিব। বুজি পালোঁ নে কথাষাৰ? তো ইয়াৰ ক্ষেত্ৰত আমি দেখিলোঁ যে দূৰত্ব আৰু হৰণ বেলেগ বেলেগ হ'ব পাৰে। আৰু ইণ্টাৰেষ্টিং এটা কথা মই কি বুলি কৈছিলোঁ যে এই হৰণটো ক'ত আৰম্ভ হৈছিলে কৈ গৈ পালেগৈ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে। তুমি চোৱা অ'ৰ পৰা এলৈ গ'ল, এৰ পৰা আহি ঘূৰি বি পালে, বাদ দিয়া, মুঠতে এটা বস্তু চোৱা যে গৈছিলে ক'ৰ পৰা, তুমি ক'বা অ'ৰ পৰা, এতিয়া ঘূৰি পকি আহি ক'ত আছে বোলে বিত আছে, তো তেতিয়াহ'লে অ'ৰ পৰা বিলৈকে দূৰত্বটোৱে হৰণ হ'ব, হয়নে নহয়? 35, চোৱা অংক নকৰিলেও ওলাই যায়, ইয়াত দেখিলেও ওলাই যায়, আছে ক'ত বিত, চ' তুমি 60 - 25 নকৰি তুমি ডাইৰেক্টলিও ভাবিব পাৰা ইয়াতে যে আছেগে বিত, আছিলে অ'ত, চ' অ'ৰ পৰা বিলৈকে কিমান 35, গতিকে সেইটো কি হ'ব হৰণ। কিবা কিবি বুজি পাইছোনে? মই কৈছিলোঁ যে এইটো মুখস্থ কৰিবলগীয়া বস্তু, কিন্তু নহয়, মুখস্থ কৰিবলগীয়া চেপ্টাৰ নহয়। মুঠতে দূৰত্ব হ'লে চব প্লাছ কৰি গৈ থাকিবা, যিমান দূৰ গ'ল যিফালে গ'ল। হৰণ হ'লে এফালে গ'লে যদি প্লাছ, উল্টা আহিলে মাইনাছ হ'ব। বা এনেকৈ বুজিব পাৰা য'ত আৰম্ভ হৈছিল ঘূৰি পকি ক'ত গ'ল বাদ দিয়া, আহি ক'ত আছে ইয়াত, চ' ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব হৰণ বা ডিছপ্লেচমেণ্ট। এইটোৱে আমাক কিতাপখনে এইটো বস্তুত বুজাব বিচাৰিছে। ৰেকৰ্ডিং হৈ আছেতো ঠিককে? অ'কে, তাৰপিছত চোৱা নেক্সট আহি গ'ল অডোমিটাৰ। অডোমিটাৰ কি হয়? মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ লগোৱা এবিধ সঁজুলি। তোমালোকে দেখিছা গাড়ী মটৰবিলাকত এনেকৈ এটা কাটা থাকে, স্পীডটো দেখাই থাকে, কিন্তু ইয়াতে তুমি দেখিছানে এইটো এটা মিটাৰত ৰিডিং এটা ওলাই থাকে। ইয়াত বহুত আছে, এইটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, বাপৰে 13 লাখ কিমান হয়নে নহয়? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, অ'কে 1,33,795, 1,33,795 কিলোমিটাৰ। গাড়ীবিলাকতো বহুত বছৰ চলিলে ইমান দূৰে চলে, চ' কিমান দূৰ চলিলে, সেই ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে, সেই বস্তুটো বুজাবৰ বাবে এটা মিটাৰ থাকে আৰু তাৰ এটা সঁজুলি থাকে, তাক আমি কি বুলি কওঁ? অডোমিটাৰ। এইটো কিন্তু এক্সামত সোধে যে অডোমিটাৰ কি হয়, এইটো কিন্তু এক্সামত সোধে। অ'কে, নেক্সট হৈ গৈছে, প্ৰশ্নাৱলীলৈ আমি আহিব পাৰোঁ এতিয়া। আচ্ছা, কুৱেশ্যনটো চোৱাৰ আগতে এটা বস্তু মই তোমালোকক জনাই লওঁ, যিহেতু তোমালোকে ইউটিউবত এই ক্লাছখিনি চাই আছা এতিয়া, আমাৰ জ্ঞানম টিউশ্যন এপটো যদি কোনোবাই ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'বা। তাত ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ বাবে এটা সম্পূৰ্ণ পাঠ্যক্ৰম আমি আগবঢ়াবলৈ গৈ আছোঁ। সকলোবিলাক কণ্টেণ্ট আমাৰ ইউটিউবত নোপোৱা, প্ৰথম এটা বা দুটা ক্লাছ তোমালোকে ইউটিউবত পালা, বাকী গোটেই ক্লাছখিনি কিন্তু তোমালোকে এই কোৰ্চটোতহে পাবা। আৰু ইয়াত তোমালোকে ক্লাছ নোটবিলাকো পাই যাবা, আৰু লগতে এইটো ৰেকৰ্ডেড কোৰ্চ হয়, লাইভ ক্লাছ কিন্তু নহয়, আৰু MCQ টেষ্টটো তাতে থাকিব। আৰু তোমালোকে একদম ইয়াতকৈ আৰু কম প্ৰাইজত তোমালোকে কোৰ্চ নোপোৱা 999ত। এইটো আমি এই বছৰ প্ৰথম এই কোৰ্চটো লঞ্চ কৰিছোঁ তোমালোকৰ কাৰণে, চ' সেইকাৰণে ইয়াৰ প্ৰাইচটো কমাই ৰাখিছোঁ, পিছত এইটো বাঢ়ি যাবও পাৰে হা। চ' প্ৰথমভাৱে আমি কি কৰিছোঁ, একদম কম প্ৰাইজত তোমালোকৰ বাবে এই কোৰ্চটো আগবঢ়াইছোঁ। যদি তোমালোক কোনোবাই ল'ব খোজা, তেতিয়াহ'লে আমাৰ এপটো ডাউনলোড কৰিলে হ'ল, তাতে তোমালোকে এই কোৰ্চটো পাই যাবা। এই কোৰ্চটোত ফুল কোৰ্চ এভেইলেবল হ'ব। এতিয়া লাহে লাহে আমি ক্লাছবিলাক তাত আপলোড কৰি গৈ থাকিম তাৰমানে, বুজি পালা? অ'কে, নেক্সট আহি যোৱা ইয়ালৈ। এপ অভাৰভিউ, এপটো ডাউনলোড কৰিলে এনেকৈ দেখিবা দেই। আৰু ইয়াতে যদি তোমালোকে চোৱা, এইটো ক্লাছ 9 দেখিছানে, এইটো ক্লাছ 10, 11, 12 এনেকৈ দেখিছা। অ'কে, ক্লাছ 9ৰ ছেকশ্যন হিচাপে ইয়াত নোপোৱা, ডাইৰেক্টলি তোমালোকে যেতিয়া এপটোত যাবা, তেতিয়াই তোমালোকে এই এনেকৈ ধৰণে এটা ইণ্টাৰফেচ দেখি পাবা। এইবিলাক বাৰু হাই ছেকেণ্ডেৰী কোৰ্চ হয়, চ' তাতে তোমালোকে 9ৰ কোৰ্চটো পাই যাবা। এপটো খুলিলে তোমালোকে তাতে পাই যাবা, ঠিক আছে। ক্লাছ 9ৰ কোৰ্চটোত তোমালোকে ক্লিক কৰিবা, ক্লিক কৰিলে তাত বাই নাও অপশ্যন এটা ওলাব, সেইটো বাই কৰি দিলে তোমালোকে গোটেই কোৰ্চটোত এনৰলমেণ্ট ল'ব পাৰিবা। অ'কে, 1 বছৰৰ কাৰণে। আৰু কিবা যদি জানিবলগীয়া আৰু আছে, হেল্পলাইন নাম্বাৰ এইকেইটা, তাত তোমালোকে কণ্টেক্ট কৰিব পাৰা। আহি যোৱা ইয়ালৈ, প্ৰশ্নাৱলী। বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে নোৱাৰে? এটা বস্তু ইয়াতে আছিলে, সি দূৰত্ব এটা অতিক্ৰম কৰিলে, এনেকৈ গ'ল, আকৌ আহিলে, এনেকৈ আহিলে, ইয়াই পালেহি, এৰ পৰা গৈ এই পালে, হৰণ শূন্য হ'ব পাৰে ছাৰ? দূৰত্ব অতিক্ৰম কৰিলে কিন্তু হৰণ শূন্য হ'ব পাৰেনে? বা তুমি এনেকৈ ভাবা না পোনে পোনে যে এৰ পৰা বিলৈ গ'ল 20 কিলোমিটাৰ, আকৌ বিৰ পৰা উভতি আহি এ পালে, চ' দূৰত্ব কিমান হ'ল?
40 কিলোমিটাৰ কিন্তু হৰণ কিমান হ'ল +20 -20 0 হয় এফালে গ'লে প্লাস এফালে গ'লে -0 এ পৰা গৈ এ পালে 0 গতিকে আমাক সুধিছে বস্তু এটাৰ নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে 40 কিলোমিটাৰ হৰণ শূন্য পাৰে নে নোৱাৰে পাৰে 40 টো মই এটা এক্সাম্পল দিছো এটা কৈছে যদি পাৰে তেন্তে তোমাৰ উত্তৰত সমৰ্থনত উদাহৰণ এটা দিয়া তুমি উদাহৰণ এটা দিলে হ'ল যে গাড়ী এখনে 20 কিলোমিটাৰ আগবাঢ়ি পুনৰ 20 কিলোমিটাৰ উভতি আহি একে অৱস্থান পালে লিখিব পাৰিবা না নিজে 20 কিলোমিটাৰ আগবাঢ়ি গৈ পুনৰ আকৌ ঘূৰি আহি একে অৱস্থান পালে তেতিয়াহ'লে সেই ক্ষেত্ৰত হৰণ কিমান হ'ব শূন্য মুঠতে এই কনসেপ্টটো লগালে হ'ল যে ঘূৰি আহি আকৌ একেটা জায়গা পালে তেতিয়াহ'লে হৰণ কি হ'ব শূন্য হ'ব ডান নেক্সট কোৱেশ্চনলৈ আহা এটা এটা খুব ধুনীয়া কোৱেশ্চন অংক কৰিব লাগিব অলপমান মই আগতীয়াকৈ কৈলো ইয়াত কিহৰ কনসেপ্ট লাগিব পাইথাগোৰাছৰ উপপাদ্য তোমালোকে জানা মই এটা লিখি দিওঁ কিহৰ কনসেপ্ট লাগিব যদি কোনোবাই নাজানা তেতিয়াহ'লে মই বাৰু কৈ দিম বাৰু টেনচন নলবা পাইথাগোৰাছৰ উপপাদ্য এটো আমাক এই কোৱেশ্চনটো সলভ কৰিব লাগিব কি হয় মই প্ৰথমতে কৈ লওঁ তাৰ পিছত কোৱেশ্চনটোলৈ যাম যে এইটো যদি এটা সমকোণী ত্ৰিভুজ হয় কি হয় এটো যদি এটা সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ মানে জানা নহয় য'ত এটা 90 ডিগ্ৰী কোণ থাকিব এটো তেতিয়াহ'লে আমি জানো চাগে এই 90 ডিগ্ৰী কোণটোৰ এটো 90 ডিগ্ৰী এংগল নহয় জানো তাৰ অপজিটত যেটো থাকে এটাক আমি অতিভুজ বুলি কওঁ ইয়াক আমি লম্ব বুলি কওঁ ইয়াক আমি ভূমি বুলি কওঁ আৰু সূত্ৰটো আছিল কি যে সেই অতিভুজ স্কয়াৰ ইয়াত লিখি ৰাখো অতিভুজ স্কয়াৰ তাৰ মানে a স্কয়াৰ ইজ ইকুৱেলস টু কিমান হ'ব লাগে p স্কয়াৰ প্লাস b স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এই ফৰ্মুলাটো ইয়াত ইউজ হ'বলৈ কৈ আছে বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় কি কৈছে চাবা হা যে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে এখন পথাৰ আছে পথাৰখনৰ আকৃতিটো কেনেকুৱা বৰ্গাকৃতি এফালে 10 সেন্টিমিটাৰ 10 মিটাৰ হ'ব জাগা ইয়েস বৰ্গাকৃতি মানে কি বাহুৰ দৈৰ্ঘ্য 10 মিটাৰ সব ফালে পথাৰখনৰ তাৰ মানে এই বাহুৰ দৈৰ্ঘ্য বিলাক কিমান আছে 10 মিটাৰ তো এনেকে গ'ল এনেকে আহিলে ইয়া পালেহি কিমান টাইম লাগে 40 সেকেন্ড কিমান সময় লাগে বুলি কৈছে 40 সেকেন্ড কোৱেশ্চনটো দিছে 2 মিনিট 20 সেকেন্ড সময়ত অতিবাহিত হোৱাৰ পিছত কিমান সময় যোৱাৰ পিছত 2 মিনিট 20 সেকেন্ড চাবা দেই 2 মিনিট মানে কিমান 1 মিনিটত 60 সেকেন্ড 120 সেকেন্ড 2 মিনিট কিমান সেকেন্ড 2 মিনিট আৰু 20 সেকেন্ড তাৰ মানে টোটাল কিমান 140 সেকেন্ড তো সুধিছে যে 140 সেকেন্ড সময় অতিবাহিত কৰাৰ পিছত তেওঁ এনেকৈ খুজকাই ঘূৰি ফুৰিছে 40 সেকেন্ডত এক পাক হয় তেওঁ কিন্তু ৰৈ থকা নাই তেওঁ ঘূৰিয়ে ফুৰিছে তেওঁ ঘূৰি ফুৰিতে কিমান সময় হ'ল 2 মিনিট 20 সেকেন্ড হ'ল প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব হিমান সময়ৰ পিছত 2 মিনিট 20 সেকেন্ডৰ পিছত প্ৰাৰম্ভিক অৱস্থান ধৰি লোৱা তেওঁ ইয়াৰ পৰা আৰম্ভ কৰিছিলে এৰ পৰা ঠিক আছে এটো যেনিবা বি এটো যেনিবা সি এটো যেনিবা ডি তো তেওঁ কোনটো অৱস্থানত তেওঁ থাকিব প্ৰথম কথা হেতু যে যদি তুমি 40 সেকেন্ডত এক পাক সম্পূৰ্ণ কৰা চাবা দেই 40 সেকেন্ড এক পাক 80 সেকেন্ড দুই পাক 80 সেকেন্ড হৈ গ'ল ন তাৰ পিছত 120 সেকেন্ড কিমান হ'ল তিনি পাক হ'ল 120 সেকেন্ডত কিমান হ'ব তিনি পাক তো আৰু যদি 20 সেকেন্ড আগবাঢ়ি যায় 120 সেকেন্ড মানে কি 2 মিনিট হৈ গ'ল ন 2 মিনিট 20 সেকেন্ড আৰু 20 সেকেন্ড চোৱা 40 সেকেন্ডত এক পাক হয় 20 সেকেন্ডত আধা পাক হ'বনে নহ'ব আধা পাক মানে কি ইয়াৰ পৰা ইয়ালৈকে আধা পাক আৰু আধা যাবলৈ ইয়া থাকিলে সো তুমি ক'ত থাকিবা গম পাইছা চাগে যে 40 সেকেন্ড এক পাক হয় আকৌ 40 সেকেন্ড আৰু এক পাক দুপাক হ'ল আকৌ 40 সেকেন্ড কি পাক হ'ল তিনি পাক তিনটা 40 সেকেন্ড মানে কি 120 সেকেন্ড তাৰ মানে 2 মিনিট আৰু 20 সেকেন্ড আধা পাক আৰু গ'ল তাৰ মানে ইয়াত থাকিব গৈ ক'ত থাকিব সি এটা হইছে হৰণ কিমান প্ৰাৰম্ভিক অৱস্থানৰ পৰা অৰ্থাৎ তোমাক কি উলিয়াবলৈ কৈছে AC উলিয়াবলৈ কৈছে তুমি যদি এফালে চোৱা এটো এটা কি হৈ গ'ল ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ তাত তুমি অতিভুজটো উলিয়াব লাগে তাৰমানে সেইকাৰণে কৈছো এই সূত্ৰটো ব্যৱহাৰ হ'ব কনসেপ্টটো বুজি পালা এতিয়া তোমালোকে লিখিব পাৰা কেনেকৈ লিখিব পাৰা চোৱা আমি এনেকৈ লিখিম যে সমাধান তো এনেকৈ ভাবি ল'ব পাৰা তুমি যে এই যিখন পথাৰ হয় পথাৰখন হৈছে ABCD হা আমি কি বুলি ভাবি ল'ব পাৰো ধৰা হল মই লিখি দিছো হা ধৰা হল নোটত অলৰেডি আছে বাৰু ABCD হৈছে বৰ্গাকৃতিৰ পথাৰখন আখৰ অলপ বেয়া হৈছে দেই ৰাফলি লিখি দিছো আৰু দিয়া আছে কি দিয়া আছে কোৱাচোন যে
40 ছেকেণ্ডত সম্পূৰ্ণ হয় এক পাক 40 ছেকেণ্ডত সম্পূৰ্ণ হয় কিমান পাক এক পাক 40 ছেকেণ্ডত এক পাক সম্পূৰ্ণ হয় তা এনে গম পাইছা যে 2 মিনিট 20 ছেকেণ্ডত কিমান পাক সম্পূৰ্ণ হ'ব গম পাইছা নে নাই পোৱা তথাপিতো আমি অংকটো কৰি যদি দেখাও 1 ছেকেণ্ডত সম্পূৰ্ণ কিমান হ'ব চোৱা 40ত যদি এক পাক 1 ছেকেণ্ডত 1/, চোৱা আমি এনেকুৱা অংকবিলাক জানো যে 10টা কলমৰ দাম যদি 100 টকা এটাৰ দাম কিমান তুমি এই 100টোক 10ৰে হৰণ কৰি দিবা তেনেকুৱা কথা সো তুমি যদি কোৱা যে 40 ছেকেণ্ডত এক পাক তেতিয়াহলে 1 ছেকেণ্ডত কিমান হ'ব এই 1টোক 40তে হৰণ কৰিবা তাৰ মানে 1/40 পাক হ'ব তেতিয়াহলে কিমান ছেকেণ্ডত 2 মিনিট 20 ছেকেণ্ড মানে কিমান বুলি পাইছিলা তুমি 140 ছেকেণ্ড 140 ছেকেণ্ডত সম্পূৰ্ণ কিমান হ'ব এটো হৈছে 1 ছেকেণ্ডত সম্পূৰ্ণ হোৱা হয় না নহয় 1 ছেকেণ্ডত ইমান পাক সম্পূৰ্ণ হয় সো 140 ছেকেণ্ডত 1 ছেকেণ্ডত যিমান হয় ইনটু 140 যেবোৰ একদম সাধাৰণ অংক তো এফালে 0 0 কটাকটি গুছি গলে 14 থাকিলে এফালে মই কৈ দিও হা ওপৰত 14 তলত থাকিলে 4 সো হৰণ যদি কৰা তেতিয়ালে কিমান আহিব 4 3 12 2 আহিলে পইণ্ট দিলো 0 4 5 3.5 কিমান হ'ব 3.5 পাক তাৰ মানে 3 পাক আৰু আধা হে বুজিলা 1 2 80 ছেকেণ্ড হল 3 120 ছেকেণ্ড আৰু আধা সো 3 পাক আৰু আধা দেখিছা ইভাগে বুজিলো আমাৰ হেতুৱে ওলাইছিলে 3 পাক আৰু আধা এখিনলৈকে লিখিলো স্ক্ৰিনশ্বট মাৰিলো লিখি লব পাৰা নেক্সট কি বুলি লিখিবা অৰ্থাৎ 3 পাক আৰু আধা যদি হয় অৰ্থাৎ কোনে খুজ কাহি আছিল খেতিয়কজনৰ অন্তিম অৱস্থান সিট হ'ব যদিহে প্ৰাৰম্ভিক অৱস্থান এ হয় তাৰ মানে তেওঁ এ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিব ন এনেকুৱাটো হ'ব পাৰে যে ডি পৰা এনেকে গ'ল এ পৰা যদি যায় তেতিয়াহলে শেষত গৈ ক'ত থাকিব সিট থাকিব সেই বস্তুটো আমি লিখিলো তো এ পৰা গ'ল শেষত গৈ সিট থাকিলে তেতিয়াহলে হৰণ কিমান হ'ব এসি হ'ব এসি হৰণ কিমান হ'ব এসি এটা পাইথাগোৰাছৰ উপপাদ্যটো লগাই দিয়া ত্ৰিভুজটো দেখিবলৈ এনেকুৱা হৈ আছে চোৱা এইটো এসি হৈ আছে এসি এফালে এটো বি আৰু এটো হৈ আছে নাই এটো হৈ আছে তো 90 ডিগ্ৰী কোন হয় এটো হয় হয়নে তো এসি টো উলিয়াবৰ কাৰণে হৰণ এসি হ'ব এটাকে ত্ৰিভুজ এ বি সি ৰ পৰা দেখিলা চাগে আগৰখিনি মহাইটো এবিসি ত্ৰিভুজটোৰ পৰা কি হ'ব পজ কৰি লিখি যাব পাৰিবা এবিসি ত্ৰিভুজটোৰ পৰা তুমি কি লিখিব পাৰিবা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি বুলি লিখি দিবা তেতিয়া কি হ'ব এসি স্কয়াৰ অতিভুজ স্কয়াৰ কেলে অতিভুজ হল 90 ডিগ্ৰীৰ বিপৰীতে যেটো আছে হি অতিভুজ হ'বনে ইয়াত যিকোনো এটা পি আৰু বি ধৰি ললে হল ওকে সো এটো হ'ব এবি স্কয়াৰ প্লাস ভূমি স্কয়াৰ আছিল নে অৰ্থাৎ এটো বিসি স্কয়াৰ এটো স্কয়াৰ এবি মানে কিমান 10 বিসি মানে কিমান 10 লিখো 10 স্কয়ার प्लस 10 स्क्वायर कितना होगा 100 प्लस 100 किमान होबो 200 AC square is equals to 200 তেতিয়ালে AC কিমান হ'ব স্যার √200 এটা এই বিলাকটো তোমালকে ক্লাস 8 ৰ পৰা শিকি আইছা যে √200 টো কেনেকৈ আমি বেলেগ কৰিব পাৰিম সহজ ভাবে আমি কেনেকৈ লিখিব পাৰিম এটো উলিয়াই দিলে আনসাৰ হৈ গল সো কেনেকৈ উলিয়াবা চোৱা 200 2 ৰে কৰা 2 100 200 250 100 225 50 55 25 তো কেনেকৈ লিখিব পাৰিবা √200 টুক আমি কেনেকৈ লিখিলো 2 * 2 * 2 * 5 * 5 দুই দুটা আছে সো 2 স্কয়ার স্কয়ার ৰুট কেনসেল যাব আৰু এটা এক্সট্ৰা কে লিখা এইটো আৰু 5 দুটা আছে এ সো স্কয়ার ৰুট কেনসেল যদি গুছি যায় তেতিয়াহলে তোমালোকে জানা যে ইয়াৰ পৰা কি আহিব এই 2 টো বাহিৰত লাই আহিব এই 5 টো বাহিৰত লাই আহিব কিন্তু এই 2 টো অকলে ভিতৰত থাকি যাব স্কয়াৰ নাই যে তাৰ ওপৰত সো 2 5 কিমান হ'ব 10 10√2 মিটাৰত লাব আনসাৰ কিয়নো ইয়াত আমাক এবিলাক মিটাৰত দিয়া আছে আৰু হৰণ উলিয়াবলৈ কৈছে হৰণটো হৈছে এটা দূৰত্ব গতিকে আনসাৰ উইল বি 10√2 মিটাৰ কথাটো বুজি পালো নে এইটো হৈছে আমাৰ কোৱেশ্চনটো খুব ধুনিয়া কোৱেশ্চন যে এটা বৰ্গাকৃতিৰ এখন পথাৰ আছে 40 সেকেন্ডত এক পাক সম্পূৰ্ণ হয়
সো 2 মিনিট 20 সেকেন্ডত গৈ ক'ত থাকিব ইয়াৰ পৰা গৈ ইয়াত থাকিব সো হৰণ উলিয়াব লাগে তাৰ মানে এটো উলিয়াব লাগে ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলো আৰু এটো যদি a এটো c আমি ac টো পাই গলো বস এটোই হৈছে ইয়াত কনসেপ্ট ক্লিয়াৰ লাষ্ট কোৱেশ্চন হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য প্ৰথম পইণ্টত কৈছে যে ই শূন্য হ'ব নোৱাৰে হৰণটো শূন্য হ'ব পাৰে a পৰা b লে গল হয়নে a পৰা b লে গল বাদেই 1 মিনিট a পৰা b লে গল উভতি আকৌ a লে আহিলে হৰণ কি হ'ব শূন্য ই শূন্য হ'ব নোৱাৰে বুলি কৈছে গতিকে এটো কি হ'ব অসত্য এটো অসত্য ইয়াৰ মান বস্তুতে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে আমি ইয়াৰ ক্ষেত্ৰত পাইছিলো এটা বস্তু যে এনেকে গল ধৰিলা মই एग्जांपल দিছিলো যে 50 কিলোমিটাৰ গল যেনিবা কিলোমিটাৰতে কল এনেকে গল যেনিবা 20 কিলোমিটাৰ আৰু এনেকে গল যেনিবা 30 কিলোমিটাৰ উদাহৰণ দিছিলো মই তেটা কৈছিল যে দূৰত্ব কোনবিলাক হয় ইয়াত দূৰত্ব কোনবিলাক হয় বা ডিসটেন্স ইয়াত কোনবিলাক হয় দূৰত্ব মানে মনত ৰাখিবা কিহৰ কথা কৈছো ডিসটেন্স কোনবিলাক হয় 50 হয় 20 হয় 30 হয় কিন্তু হৰণ বা ডিসপ্লেসমেন্ট কি হয় হৰণ বা ডিসপ্লেসমেন্ট কি হয় only 20 হয় 20 কিলোমিটাৰ এটা কৈছে বস্তুতে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হৰণ কিটা বেছি হ'ব নোৱাৰে সমান হ'ব বা কম হ'ব এটো হৰণ ইয়াত হৰণটো 20 হয় ই 50 কে বেছি হৈছে নি নাই হোৱা 30 কে বেছি হৈছে নি নাই হোৱা 20 ৰ সমান হ'ব পাৰে বা দূৰত্বতকৈ হৰণ কেতিয়াও বেছি হ'ব নোৱাৰে গতিকে এই 2 নম্বৰটো আমাৰ বাবে কি হ'ব অসত্য পালানে বুজি হা বুজি পালানে মোক কিটো কমেন্ট সেকশনত জনাবা দেই তেতিয়াহে মই গম পাম যে কি চলি আছে মই তোমালোকক বুজাব চেষ্টা কৰিছো বা তোমালোকে বুজি পাইছা নে নাই ক্লাস 9 ৰ ক্লাস একদম নতুনকৈ হৈ আছে জ্ঞান অডিশনত সো তোমালোকে কেনেকুৱা কি ধৰণৰ পাইছা আমাক জনাবলৈ একদম নাপাহৰিবা গতিকে নেক্সট টপিক হ'ব আমাৰ সুষম গতি আৰু বিষম গতি সো ইয়াৰ পৰা আমি আমাৰ নেক্সট ক্লাসটো আৰম্ভ কৰিম গতিকে তোমালোকে যদি আমাৰ জ্ঞান অডিশন এপটো ডাউনলোড কৰা নাই তোমালোকে নিশ্চয় ডাউনলোড কৰি লবা আৰু তাত গৈ আমাৰ এই কোৰ্সটো ভিজিট কৰিব পাৰা থ্যাংক ইউ